শিক্ষাৰ্থীৰ প্ৰশ্ন আছিলে যে 2027 চনত হ'বলগীয়া হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত MCQ থাকিবনে নাই। ইয়াৰ উত্তৰটো হৈছে MCQ নাথাকে। মেট্ৰিক নাইবা ক্লাছ 11ত যিদৰে 50% MCQ থাকে সেইদৰে ক্লাছ 12ৰ চূড়ান্ত পৰীক্ষাত MCQ নাথাকে। ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে 2027 চনত হ'বলগীয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাক লৈ কেইবাটাও চেঞ্জেছ আনিছে, কিন্তু তাৰে ভিতৰত কত লিখা নাই যে 2027 HS পৰীক্ষাত MCQ থাকিব। গতিকে যেহেতু এতিয়ালৈকে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে কোৱা নাই নাইবা প্ৰকাশ কৰা নাই নাইবা কোনো ধৰণৰ নোটিছ দিয়া নাই, গতিকে কোনো পধ্যেই HS 2027ত MCQ নাথাকে। 2027 চনত হ'বলগীয়া মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ বাবে কি চেঞ্জেছ আনিছে এই বিষয়ে মই অলৰেডি ভিডিঅ' বনাইছো। যদি চোৱা নাই তেতিয়াহ'লে চাব পাৰে, এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। যিদৰে ক্লাছ 10 নাইবা 11ত 50% MCQ থাকে সেইদৰে 2027ত হ'বলগীয়া হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত নাথাকে, অৰ্থাৎ 50% MCQ নাথাকে, কিন্তু ইয়াৰ পৰিৱৰ্তে 4-5টা MCQ দিব পাৰে। তোমালোকৰ প্ৰশ্ন কাকতত যিদৰে 1 মাৰ্কৰ প্ৰশ্ন থাকে 10টা নাইবা 20টা, তাৰে ভিতৰত কেইটামান মাত্ৰ 2-3টা নাইবা 5টা MCQ দিব পাৰে, কিন্তু এইটো 100% শিওৰ নহয়, হয়তো দিব পাৰে 1, 2, 5টা এনেকুৱা। গতিকে বহুত ছাত্ৰ ছাত্ৰীয়ে কনফিউজনত আছিলে যে 2027ত MCQ থাকিবনে নাই। এতিয়াৰ পৰা এই কনফিউজন দূৰ হ'ল নিশ্চয়। এতিয়াৰ পৰা তোমালোকে কনফাৰ্ম হৈ লোৱা যে 2027ৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত MCQ নাথাকে। যিসকল শিক্ষাৰ্থীয়ে 2027ত পৰীক্ষা দিব তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, যাতে সকলোৱে এই বিষয়ে জানে